নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা বহুতেই ভাল খবৰ, য'ত অসম পুলিচৰ ফালৰ পৰা আপোনালোকলৈ এখন নটিচ জাৰি কৰিছে। আজি আপোনালোকে সেই নটিচখনত কি লিখা আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। য'ত আপোনালোকৰ 5 জানুৱাৰী 2025 তাৰিখে এক্সাম হৈছিলে SI আছাম পুলিচৰ ABUB আৰু কামাণ্ডো বেটেলিয়নৰ আপোনালোকৰ ৰিজাল্টসমূহ আহি পৰিছে। আপোনালোকে কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, PST PAT কেতিয়া হ'ব, আপোনালোকে সম্পূৰ্ণ তথ্য জানিব পাৰিব। যদিহে আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই ল'ব। আহক সেই নটিচখনত কি লিখা আছে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰেহাৰবাৰী গুৱাহাটী, যিহেতু 4-3-2025 যোৱাকালিৰ নটিচ তেওঁলোকে ডেট দেখাইছে। Reference recruitment for 144 post of sub-inspector UB in Assam Police, 7 post of sub-inspector of police communication in APRO, 51 post of sub-inspector AB for Assam Commando Battalions and 1 post of assistant deputy controller civil defense under DGCD and CGHG Assam. য'ত আপোনালোকৰ 144টা পোষ্ট আছিলে sub-inspector UB-ত, 7টা পোষ্ট আছিলে কমিউনিকেশ্যনৰ, APRৰ SI আছিলে 51টা পোষ্ট আৰু এটা পোষ্ট আছিলে চিভিল ডিফেন্সৰ। দি ৰিজাল্ট অফ দ্য ৰিটেন টেষ্ট, যিটো আপোনালোকৰ ৰিটেন টেষ্টৰ ৰিজাল্ট সেই মানে এক্সাম হৈছিলে 5 জানুৱাৰী 2025 তাৰিখে। এবভ মেনশ্যন পোষ্ট উইল বি আপলোডেড এট 11 AM 6/3/2025 এট SLPRB ৱেবছাইট www.slprbassam.in। যিটো আপোনালোকৰ জানুৱাৰী মাহৰ 5 তাৰিখে এক্সাম হৈছিলে SI আছাম পুলিচ ABUB কামাণ্ডো বেটেলিয়নৰ, আপোনালোকৰ ৰিজাল্টসমূহ উপলব্ধ হ'ব 6-3-2025 তাৰিখে ৰাতিপুৱা 11টা বজাত। 6 তাৰিখে আপোনালোকৰ 6 মাৰ্চ তাৰিখে 11টা বজাত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব অসম পুলিচৰ অফিচিয়েল ৱেবছাইট www.slprbassam.in, নতুবা মই আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে লিংকটোত গৈ ডাইৰেক্ট ক্লিক কৰি নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। কেণ্ডিডেটছ উইল হেভ টু লগ ইন বাই দ্য এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ, নেম এণ্ড ডেট অফ বাৰ্থ টু চেক দেয়াৰ ৰিজাল্টসমূহ চেক কৰিবলৈ কেণ্ডিডেটে নিজৰ এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ দি নিজৰ ৰিজাল্ট চাব পাৰিব। দি PST এণ্ড PAT ফৰ দ্য পোষ্ট অফ SI UB SI কমিউনিকেশ্যন এণ্ড SI AB অফ দ্য কোৱালিফাইড কেণ্ডিডেটছ উইল বি হেল্ড এট 4th আছাম পুলিচ বেটেলিয়ন। 4th আছাম পুলিচ বেটেলিয়নত আপোনালোকৰ PST PAT হ'ব কাহিলীপাৰত হ'ব, যিটো গুৱাহাটীৰ। এজ পাৰ দ্য ফলোয়িং চিডিউল, এই তেওঁলোকে ডেটসমূহ দিছে ক'ত কিমানটা বজাত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব দেখুৱাইছোঁ আপোনালোকক। 17-3-2025 17 মাৰ্চ তাৰিখে আপোনালোকৰ ৰাতিপুৱা 7টা বজাত ৰিপৰ্ট কৰিব লাগিব SI UB SI কমিউনিকেশ্যন ফৰ ফিমেল কেণ্ডিডেটছে। তাৰ পাছত 18 মাৰ্চ 2025 তাৰিখে 7টা বজাত ৰিপৰ্টিং কৰিব লাগিব SI AB ইন আছাম কামাণ্ডো বেটেলিয়নছ ফৰ ফিমেল কেণ্ডিডেটছ। 19-3-2025 আৰু 20-3-2025 তাৰিখে 7টা বজাত SI UB ইন আছাম পুলিচ SI কমিউনিকেশ্যন ইন APRO ফৰ মেল কেণ্ডিডেটছে ৰিপৰ্টিং কৰিব লাগিব ৰাতিপুৱা 7টা বজাত। 21-3-2025 তাৰিখে 7টা বজাত SI AB ইন আছাম কামাণ্ডো বেটেলিয়নছ ফৰ মেল কোৱালিফাইড কেণ্ডিডেটছ উইল হেভ টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ PST এণ্ড PAT ফ্ৰম SLPRB ৱেবছাইট। দি এডমিট কাৰ্ড ডাউনলোড ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম 11 AM অন 9/3/2025। আপোনালোকে PST আৰু PATৰ কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইটটোত www.slprbassam.in। 9 মাৰ্চ তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা। কেণ্ডিডেটছ হু হেভ কোৱালিফাইড ফৰ মোৰ দেন 1 পোষ্ট, এটা পোষ্টতকৈ বেছিকৈ চিলেক্ট হ'লে হেভ টু গিভ দেয়াৰ প্ৰিফাৰেঞ্চ ফৰ দ্য পোষ্ট বিফৰ ডাউনলোডিং অফ দেয়াৰ এডমিট কাৰ্ড। The candidate qualified for SI UB or SI communication and additionally for SI AB have to download their admit cards preparedly for SI UB SI communication and for SI AB. Candidates will have to log in for downloading of their admit card by entering their application number, name and date of birth। নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যন নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থটো দি। দি ডেট অফ প্ৰেক্টিকেল টেষ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স আণ্ডাৰ DGCD CGHG উইল বি নটিফাইড শ্বৰ্টলি। টেকনিকেল ছাপৰ্ট টল ফ্ৰী নাম্বাৰ, যদি টেকনিকেল কিবা প্ৰব্লেম হয় আপোনালোকে এইটো নাম্বাৰত ৰিপৰ্ট কৰিব পাৰিব 10টা বজাৰ পৰা ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে।
চ' বন্ধু বান্ধৱীসকল নটিছখনত ইমানেই উল্লেখ কৰিছিলে তেওঁলোকে যদিহে আপোনালোকৰ খবৰটো পাই ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম